এয়া মাধৱ আৰু মই পাহাৰ বগাই আছো। মাধৱৰ অৱস্থা বেয়া, মোৰো অৱশ্যে ঘামি তিতি পৰি অৱস্থা নাই, কিন্তু তথাপিতো মই এই মাধৱৰ অৱস্থা লুংগি ভি খুল গয়া গামচা ভি খুল গয়া নিচিনা। গামচা খোলা নাই মানে লং পেণ্ট পিন্ধিব নোৱাৰা অৱস্থা, তাক গামোচাখন পিন্ধাই দিছো এতিয়া। অৱস্থা বেয়া তাৰ। মই বাৰু দেখাত মানুহটো ক্ষীণমেন কেণ্ডেল বডিৰ যদিও মাল কম নহয়। ময়ো পুৰা মাল উঠি আছো পুৰা। মাল মাগুৰ বুলি কৈ থাকে। মাল মাগুৰ। এই মাধৱৰ অৱস্থা। আহক বন্ধুসকল, এই ৱাৰীছৰা ৱাটাৰফললৈ আহক, লাইফ এনজয় কৰক, ট্ৰেকিং এক্সপিৰিয়েঞ্চ কৰক। ৱাও, জাষ্ট ৱাও ফিলিংছ। আমি এতিয়া কিমান হ'ল সন্ধিয়া আবেলি 4 বাজিল। আমি 4 বজালৈকে আমি এতিয়াও পাহাৰ বগাই আছোঁ। ৱাৰীছৰাৰ পৰা মানে ৱাটাৰফলৰ পৰা আমি পাহাৰ বগাই দুয়ো আমাৰ বাইক ৰখাই থোৱা গন্তব্যস্থলীলৈ গৈছোঁ। এতিয়া বাইকৰ গৈ পোৱাৰ পিছত আমাৰ মাধৱে বাইক চলাব। তাক কিন্তু বাইক চলোৱাত 100ৰ ভিতৰত 100 নম্বৰ দিছোঁ। 100ৰ ভিতৰত 100। This is called trekking. Oh, wow. Just a wow moment. Oi, क्या? गामसा भी खुल गया माधवर।